ছবি নামাকৰণৰ সৈতে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি ইয়াৰ পৰা জানিবলগীয়া শিকিবলগীয়া বুজিবলগীয়া দিশ কি আছে মই আলোচনা কৰিছোঁ যে সাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল যে বেদনিধিয়ে কৃষ্ণৰ অমৃতময় কথা শুনি তেওঁ পৰম আনন্দিত হৈছে জয় জয় কৃষ্ণ বুলি মাতিলন্ত কৃতাঞ্জলি আজি মোৰ জন্মৰ সাম্ভৱ যে কৃষ্ণৰ আদৰ অভ্যৰ্থনাত তেওঁৰ অমৃতময় কথাত বেদনিধি পৰম সন্তুষ্ট হৈছে আৰু মোৰ জন্ম আদি সাম্ফল হৈছে বুলি অনুভৱ কৰিছে কিনো মোৰ মহাভাগত চিন্তিও নপায়ে লাগ ব্ৰহ্মা আদি পূজা কৰে যাক যিজনক ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰিও নাপায় পূজা কৰিও নাপায় সেইজনক আজি মই সাক্ষাৎ মই দেখিবলৈ পাইছোঁ ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণৰ বিপ্ৰ হেন পুজিলা আমাক যে মই এই বিপ্ৰ জন্ম মোৰ আজি সাৰ্থক হৈছে যে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই আজি মোক ভিত্ৰৰ দৰে তেওঁ নিজে নিজকে ভিত্ৰৰ দৰে মোক আদৰ অভ্যৰ্থনা কৰিছে অতিথিক প্ৰাধান্য দিছে মনত ৰাখিব দেই ভগৱন্ত ভকত বৎস ভগৱন্তই নিজতকৈও ভকতক ভাল পায় এই কথা যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলাইড লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলো তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আনো বান্ধৱ উদ্ধৱ তুমি কম মই নিজতকৈও তোমাক ভাল পাওঁ মনত ৰাখিব কথা ভাগৱতত কৈ আছে ভগৱানৰ নিজৰ মুখৰ বাণী যে মই নিজতকৈও ভকতক ভাল পাওঁ এতিয়া ভাগৱতৰ এই তথ্য কোৱাৰ পিছত আমি কি হ'ব লাগিব যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি পৰিয়ালৰ প্ৰতিজনকে ভকত কৰিব লাগিব আপোনালোকৰ ঘৰখন ভকতৰ ঘৰ হ'ব লাগিব আপুনি নিজে ভকত হ'ব লাগিব ভকত হ'বলৈ কাণত চেলেং গামোচাখন পিন্ধি ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ জাতীয় পোচাকহে এটা সংস্কৃতিহে ভকত হ'বলৈ হ'লে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথম আপুনি তিনিটা আখৰ বৈশিষ্ট্য থাকিব লাগিব ভকত এই তিনিটা আখৰ বৈশিষ্ট্য যাৰ গাত আছে সি ডেকালৰে হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক তেওঁ ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট ভৱন্ত কিজন ভগৱন্ত কাক ভাল পায় মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এটা জ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা কৰে এজনক ভগৱন্তই ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে ভাগ বচন মানে এইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে ভাগ বচন নামানে সেইটো সন্তান কেতিয়াও কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যাতে বাস্তৱ সত্য আমি কাৰ সন্তান আমাক ভাগৱতে কৈছে যিজনৰ অতি পীড়িত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান গতিকে আমি পিতৃক সন্মান কৰিব লাগে কেনেকৈ এই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেওঁক এটা নামেৰে পূজা কৰিব লাগে আৰু নাম কাৰোবাৰ ধাৰ কৰিব নালাগে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে পাদ হয় গতিকে হাজাৰ নাম আমাৰ পুঞ্জীভূত কৰিছে ভগৱন্তই তাৰ পৰা এটা নাম আপুনি মাত্ৰ ক'ব লাগে গাব লাগে মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে দুটা আখৰ ৰাম কৃষ্ণ নামটো যদি আমাৰ পৰিয়ালৰ প্ৰত্যেকৰ মুখতে যদি আমি নিশ্চিত কৰাব পাৰোঁ গাব পাৰোঁ ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালত কোনো অমংগল আহিব নোৱাৰে দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his form in heart no other virtue is greater than name's word ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখেদি নিশ্চিত হ'ব তাতকৈ আৰু পুণ্য বেলেগ নাহে মনত ৰাখিব কথাটো আপোনালোকে প্ৰত্যেকৰ মুখতে যাতে এটা ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ ক'ব পৰা পৰিৱেশলৈকে আমি পৰিয়ালটোক আনিব লাগিব যদি এটাও কথা এটাও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কোনো
লোকে যদি নকয় নাগায় নুশুনে তেতিয়াহ'লে সেইজন অভকত বুলি কৈছে হৰিনাম ভূষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত কলিত মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব সেইজন ভকত আৰু যাৰ মুখত নোলায় অভকত ভকত কৰিব অভকত মৰিব কোনে কৈছে কপিল প্ৰভুৱে কৈছে কপিল বদতি মাও শুনা দেব সুধি অভকতে কদাচিতো নপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সি কেতিয়াও ভকত হ'ব নোৱাৰে আৰু ভকত নোহোৱা মানুহ কেতিয়াও কৰিব নোৱাৰে ই তিনিটা লেয়াৰৰ ভিতৰত হৈ থাকিব লাগিব পুনৰপি জন্ম পুনৰপি মৰণ ঈশ্বৰৰ নাম মুখত নহাজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে যিবিলাক মানুহৰ মুখত হাজাৰটা নামৰ পৰা এটা নাম নোলায় এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত মুখস্থ নাই বা নাগায় সেইজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নহা সকল খাবলৈ জীয়াই থকা মানুহ কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু এই দৰ্শনটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুকিয়ে বুঢ়িয়ে দিলে ভাল নহ'লে কাল সেইকাৰণে লক্ষী স্বয়ংবৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট লোকক স্বামী বৰণৰ পৰা নাকচ কৰিছে কাক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰতে মানে লক্ষী স্বয়ংবৰত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা আহি বহি আছে পিতাক সাগৰে চবৰে লগত চিনাকি কৰি দিছে তাৰপিছত কৈছে এতিয়া তুমি নিজে মনে ভবা স্বামী এজন বাছি লোৱা তেতিয়া তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ এই কথাটো কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে ই বৰ লোভিয়াটো কৰে সংসাৰ অত নাহি মন্দ জুতি খাইলৈ নপাইলে লগাইলে নিজে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে জুতিয়ে বুঢ়িয়ে পাব নোৱাৰিলে মোৰ লগত কাজিয়া কৰি থাকিব এনেকুৱা স্বামী মই মানে বৰণ কৰিব নোৱাৰো নাকচ কৰিছে দেই আপোনালোকৰ লোকটো বেছি আছে যে আজিৰ পৰা কমাব দ্বিতীয়তে পৰশুৰামৰ ওচৰত গৈ কৈছে আচৰন্ত পৰশুৰাম মহা ধৰ্মমতী একোৱে প্ৰাণিত তামোল নাহি মিত্ৰমতী পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে ই কাৰো প্ৰতি মৰম নাই গতিকে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা মৰম নাইকিয়া স্বামীয়ে ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰিব নাকচ কৰিছে দেই তাৰপিছত 3 নম্বৰ মানে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে আচন্ত দুৰ্বাসাৰ ঋষি কপৰ ভাণ্ডাৰ সদায় নুবুজে তাৰ ক্ৰোধ অহংকাৰ এই দুৰ্বাসাজন তপস্বী ঋষি হয় কিন্তু বৰ খঙাল আকবৰী কোনে ভাল বুলাইবেক বাপে অকাৰ্যত নষ্ট কৰিবেক চন্দ্ৰ খাবে এনেকুৱা স্বামী খঙাল মানুহ যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে অকাৰণতে মোক হাতি নষ্ট কৰিব নাকচ কৰিছে 4 নম্বৰ ব্ৰহ্মাৰ ওচৰলৈ কৈছে আচন্ত বিধাতা যাক সেৱৈ কুৰাসুৰ আতপৰে আনক আউৰ নাহি কামাল দেৱতা মানে ব্ৰহ্মাক সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা কিন্তু তেওঁ বৰ কামুক ভুলভীয়া যিটো নিজৰ দুহিতাক হৰে নিজে কোলা হলে যাব ইহাংক বৰিলে এনেকুৱা যদি কামুক মানুহক মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে কাজিয়া কৰি থাকিব লাগিব গতিকে কেনেকুৱা স্বামী বৰণ কৰিলে জীৱনটো সুখৰ হ'ব ভাগৱতত উল্লেখ আছে দেই আমাৰ যুৱতীসকলক মই আহ্বান জনাম তেওঁলোকে অনাগত দিনত মনে মানে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী মনত ৰাখিব বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে অৰ্ধাংগিনী ৰূপে পৰিচিত হয় কেনেকুৱা স্বামী বৰণ কৰিব লাগিব ভাগৱতত লিখা আছে সকলো পঢ়ি ল'ব আৰু উঠি অহা যুৱকসকলে যদি ভাল কইনা ভৱিষ্যত মানে জীৱন সংগীতি বিচাৰে ভাগৱত পঢ়ি ল'ব ভাগৱতত সব নিয়ম দি থোৱা আছে দেই ভাগৱত নুশুনা আপোনাৰ নজনা বহুত কোৱালিফাইড মানুহে দাম্পত্য জীৱনৰ সংঘাতৰ সন্মুখীন হ'বলগীয়া আছে গতিকে ভাগৱত পঢ়ি যদি বৈবাহিক জীৱনত আগবাঢ়ে কোনো সংঘাতে আমাক দেখা দিব নোৱাৰে গতিকে ভাগৱতৰ সকলো নিয়ম নীতি আছে সকলোকে নাকচ কৰি শেষ মানে মালাডাল কাৰ পিন্ধাইছে বিষ্ণু স্বৰূপ সেইকাৰণে আমাৰ বিধিত বৰক বিষ্ণু স্বৰূপ বুলি কয় বিষ্ণুৰ ডিঙিত তেওঁ মালা পিন্ধাইছে গতিকে আমাৰ ভগৱন্তৰ থাকিবলগীয়া গুণবিলাক আমাৰ গাত থাকিব লাগিব এই তথ্য আমাক দিছে গতিকে ভাগৱতে গোটেই জীৱনশৈলীৰ কথা কৈ আছে আমি মাত্ৰ ভাগৱত আগতীয়াকৈ পঢ়ি ল'ব লাগিলে আমাৰ জীৱনত কেতিয়াও সংঘাত আহিব নোৱাৰে